প্ৰায় ৰাতিপুৱা 10-10:30 বজাত এক দলীয় 15জনীয়া দলীয় এটা পুলিচ আৰক্ষী দল আহিছিলে অফিচলৈ। মহিলা আছিলে, অস্ত্ৰধাৰী পুলিচ আছিলে, এটা ডাঙৰ ডাঙৰ বন্দুক লৈ আহিছিলে। সিহঁতৰ উদ্দেশ্যটো আমি সোধোতে কৈছে আমি এনে আহিছোঁ বুলি কৈছে, অকল কোনো পুলিচ অফিচাৰ অহা নাছিলে। কিন্তু এই কথা উল্লেখ্য কি যোৱাকালি আমি যেতিয়া নমিনেশ্যন দিলোঁ 24 ঘণ্টাৰ ভিতৰত বিজেপি চৰকাৰে পুলিচ আমাৰ আম আদমি পাৰ্টিৰ হেডকোৱাৰ্টাৰত পঠাই দিলে। ভয় কৰিছে, আমাৰ জনভিত্তি চাই পেলাই ভয় কৰিছে বিজেপি চৰকাৰে। কালি ভাটিবেলাই আবেলি আমাৰ এটা মহিলা ছিনিয়ৰ স্প'ক্সপাৰ্চনক মাতা গৈছে দিছপুৰ পুলিচ ষ্টেচনত ৰাতি 9টা বজাত। কেলৈ ACPয়ে কেনেকৈ সাহস পালে ৰাতি 9টা বজাত আমাৰ মহিলা পুলিচ ষ্টেচনত মহিলা এজনীক দিছপুৰ পুলিচত থানাত মাতিবলৈ? এইবিলাক এনে কথা নহয়। সিহঁতৰ ওপৰত প্ৰেছাৰ দি আছে পুলিচৰ ওপৰত। বিজেপি চৰকাৰে পুলিচৰ এডমিনিষ্ট্ৰেশ্যনৰ ওপৰত আমাৰ এগেইনষ্টে কিবা ষ্টেপ ল'বলৈ সিহঁতে বাধ্য কৰাই আছে সিহঁতক। আৰু ইহঁতক সুধিলোঁ আমি ৰাতিপুৱা কেলৈ আহিছে, কি আহিছে, এইটো একো মুখেদি মাত নাদে, এনেই মাতিছোঁ। যোৱাকালি আমি সুধিছিলোঁ আপোনালোক কিয় মাতিছা পুলিচ ষ্টেচনক? এনেই মাতিছোঁ। এনেই কেলৈ মাতিব? নিশ্চয় এনে ভয় কৰিছে, বিজেপি চৰকাৰে ভয় কৰিছে অসমত আপ আহিছে বুলি। ধাৰাবাহিকভাৱে প্ৰতিবাদ আমি কৰি আছোঁ, কিন্তু পুলিচ আছে, তলত আছে। আজি 5 দিন হৈ গ'ল পুলিচ তলত আছে, কিন্তু পাৰ্টি অফিচত আজি প্ৰথম পুলিচ আহিছে ওপৰলৈ। কাৰণটো কি? আমাক ইণ্টিমিডেট কৰি আমাক ধমকি দি আছে নেকি? আমাক ভয় খুৱাইছে নেকি? আমি ভয় খোৱা মানুহ নহয়, আমি আম আদমি হয়, আমি কেতিয়াও ভয় নাখাওঁ। একো দেখুওৱা নাই। এটা সুধিছোঁ আমি বাৰে বাৰে কি আছে কওক, আপুনি কেলৈ আহিছে ওপৰলৈ? বহি আছে। যেতিয়া আমি বেছিকৈ সোধা আৰম্ভ কৰিলোঁ তেতিয়া নামি গৈছোঁ তললৈ।